কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন ২৭ৰ বাবে সাজু হৈছে টীম কাৰ্বি আংলং। পাৰ্বত্য জিলাত বিজেপিৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গ'ল। কংগ্ৰেছ, এপি, এছএলচি ত্যাগ কৰি শ শ সমৰ্থক বিজেপি দলত যোগদান কৰা দেখিবলৈ পোৱা গ'ল। কাৰ্বি আংলঙৰ নিলীপ সমষ্টিৰ আখৈপুটত জিলা বিজেপিৰ উদ্যোগত আয়োজন হৈছে এই বৃহৎ যোগদান কাৰ্যসূচী। এই যোগদান কাৰ্যসূচীত চিএম তুলিৰাম ৰংহাঙৰ লগতেই দলৰ জ্যেষ্ঠ নেতৃত্ববৰ্গ উপস্থিত থকা দেখিবলৈ পোৱা গৈছে। লগতে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদানৰ কথা উল্লেখ কৰিছে। কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত ২৭ৰ নিৰ্বাচনৰ বাবে যেন এতিয়া সাজু হৈ পৰিছে কাৰ্বি আংলঙৰ এই বৃহৎ টীমটো আৰু পাৰ্বত্য জিলাত বিজেপিৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে। প্ৰথমবাৰ মই সমষ্টিত আহিছো। ইয়াত আজি বিশেষকৈ কংগ্ৰেছ আৰু APSLC আৰু SSDF গোটেই মিলি 1233 মানুহে আজি যোগদান কৰিছে। তেওঁলোকে কংগ্ৰেছ আৰু APSLC দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰা হৈছে। এনেধৰণৰ যোগদান কাৰ্যসূচীত আপোনালোকে দেখা পাব। অহা ২৪ তাৰিখে মহামায়া আৰু নমাটি কনষ্টিটুৱেঞ্চিও যোগদান কাৰ্যসূচী আছে। এনেধৰণৰ আমি যোগদান কাৰ্যসূচী সদায় আমি কৰি থাকিম। আমি সদায় আছো, ২৭ বুলি নহয়, আমি সদায় ৰাইজৰ লগতে আছো। ৰাইজৰ যদি আমাক নিমন্ত্ৰণ কৰে আমি যাম। আজি যদি ইলেকশ্যন পাতে আমি ৰাইজৰ লগত থাকিম, ৰাইজৰ হেৰি দিম।